জানুৱাৰী পৰাক্ৰম দিৱস, নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্মদিন আৰু আমাৰ বিদ্যালয় নেতাজী সুভাষ স্কুল অফ এক্সিলেন্সৰ প্ৰতিষ্ঠা দিৱসো দ্বিতীয় বৰ্ষপূৰ্তি আমাৰ। সেয়েহে দ্বিতীয় বৰ্ষপূৰ্তি আৰু পৰাক্ৰম দিৱসৰ লগত সংগতি ৰাখি আমাৰ এটি অনুষ্ঠান কৰা হৈছে। ছাত্ৰ ছাত্ৰীসকলৰ বিভিন্ন অনুষ্ঠান আছে আৰু অভিভাৱকসকলৰো আছে, আৰু লগতে আমাৰ শিক্ষকসকলৰো অনুষ্ঠানসমূহ কৰা হৈছে। आज का दिन बहुत स्पेशल है हम लोगों के लिए, क्योंकि आज दो साल हम लोग का स्कूल का हुआ है और हमारा स्कूल का इस्टेब्लिशमेंट 23 जनवरी 2023 में हुआ था। तो एग्जैक्टली 2 साल अभी हो रहा है। और क्योंकि हम लोगों का स्कूल का नाम नेताजी सुभाष चंद्र बोस जी के ऊपर में ही है, नेताजी सुभाष स्कूल ऑफ एक्सीलेंस, तो ये दिन हमारे लिए बहुत ही खास है। और उसी प्रोग्राम को और उसी जो हम लोगों ने 2 सालों में वैल्यूज़ जो बच्चों में हम लोगों ने ग्रो किया, आज हमारा एक मौका है यहाँ पे प्लेटफॉर्म पे प्रेजेंट करने के लिए। तो आज का दिन हम लोग यहाँ पे सेलिब्रेट के लिए आए हैं, स्कूल एस्टेब्लिशमेंट डे और साथ साथ पराक्रम दिवस। আচলতে নেতাজী সুভাষ স্কুল অফ এক্সিলেন্স এখন খুব কম সময়ৰ ভিতৰতে মাজুলীত নতুন কমলাবাৰী সত্ৰৰ যি প্ৰাংগণ আছে তাতে আমাৰ আৰম্ভ কৰা হৈছে। সেই নেতাজী সুভাষ স্কুল অফ এক্সিলেন্টত আমাৰ এজন পেৰেণ্টছ হিচাপে মোৰ কন্যাও তাতে পঢ়ে। আমি অনুভৱ কৰিছোঁ যে লাষ্ট 2 বছৰৰ ভিতৰত তেখেতলোকৰ স্কুলখনে যিসকল ছাত্ৰ ছাত্ৰী খুব কণ ছাত্ৰ ছাত্ৰীসকলক লৈ তেওঁলোকে আৰম্ভ কৰিছে, আৰু সেই আৰম্ভণিৰ সময়ৰ পৰা এতিয়ালৈকে আমি দেখা পাইছোঁ যে তেখেতলোকৰ প্ৰতিটো হেৰিয়তে মানে পাৰদৰ্শিতা কৰিবৰ কাৰণে স্কুলখনত অকল শিক্ষাই নহয়, কলা সংস্কৃতি হওক বা আপোনাৰ ক্ৰীড়াৰ ক্ষেত্ৰতে হওক, প্ৰত্যেকটো দিশতে তেখেতলোকে এটা সৰ্বাংগ মানে সুন্দৰকৈ আগবঢ়াই নিয়াত সক্ষম হৈছে বুলি আমি অনুভৱ কৰিছোঁ এজ এ পেৰেণ্টছ হিচাপে। মই ভাবোঁ এই স্কুলখনৰ পৰা মাজুলীৰ বিভিন্ন ঠাইৰ পৰা অহা ছাত্ৰ ছাত্ৰীসকল ভৱিষ্যত দিনত ভালকৈ উপকৃত হ'ব বুলি মই ভাবিছোঁ, আৰু এই স্কুলখনে যাতে ভৱিষ্যতে অসমৰ লগতে ভাৰতবৰ্ষত এখন নাম কৰিব পৰা স্কুল হয়, তাৰ বাবে আমি পেৰেণ্টছ হিচাপে এইটো আমি সদায় গুৰুত্ব দিয়ে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।